ক্ষমা যদি কৰিবলৈ হয় তেন্তে ক্ষমা প্ৰাৰ্থীক কৰিব, কোনো অহংকাৰীক নহয়। সময় আৰু গুৰুত্ব আপুনি কাৰোবাৰ পৰা খুজি নল'ব, কাৰণ যিজনৰ জীৱনত আপোনাৰ গুৰুত্ব আছে তেওঁ আপোনাক এই দুয়োটা বস্তু হৃদয়ৰ পৰা নিজেই দিব। ভাল কথা যদি ক'ব নোৱাৰে তেন্তে মৌন হৈ থাকক, কাৰণ বেয়া কথা ক'লেতো নোবেল বঁটা নাপায় আৰু মৌন হৈ থকাৰ বাবে কেতিয়াও ফাঁচিও নহয়। নাৰীসকলৰ অৰ্ধেক কষ্ট দিয়ে পৰিয়ালে আৰু বাকী কষ্ট দিয়ে সেইজন পুৰুষে যাক আপুনি ভাল পায়। যদি সম্পৰ্ক অলপ সময়ৰ বাবে ৰাখিব বিচাৰে তেন্তে মধুৰভাষী হওক, আৰু যদি গোটেই জীৱন ৰাখিব বিচাৰে তেন্তে স্পষ্টবাদী হওক। মানিছোঁ যে আইনাৰ মূল্য হীৰাতকৈ যথেষ্ট কম, কিন্তু হীৰা পিন্ধিলে সকলোৱেই প্ৰথমে আইনাই বিচাৰে। ছোৱালী হৈ জন্ম হোৱা সহজ, কিন্তু ছোৱালী হৈ জীয়াই থকা অনেক কষ্টকৰ। হাঁহিবলৈ হ'লেও ভাবিব লাগে আৰু কান্দিবলৈও ভাবিব লাগে। নিজৰ ছোৱালীক বিয়া দি অন্যৰ ঘৰত যিদৰে সুখত থকাটো বিচাৰে, সেইদৰে নিজৰ পুত্ৰ বোৱাৰীকো সেইভাৱেই সুখত ৰখাৰ মন মানসিকতা ৰাখক। সামাজিক দৃষ্টিভংগী সলনি কৰক, সুস্থ সুন্দৰ সমাজ পাব। বেছি শুনিলে যিদৰে মূৰ বিষায় সেইদৰে বেছি কথা ক'লেও মূৰ বিষায়। এই দুটাৰ মাজত বেলেঞ্চ ৰাখি চলক। নিজৰ ছোৱালীক প্ৰতিমাহেই ঘৰলৈ আহিবলৈ কয়, কিন্তু নিজৰ বোৱাৰীক 6 মাহৰ মূৰতো মাকৰ ঘৰলৈ নপঠায়। এনেধৰণৰ শাহু কোনোদিনেই মা হ'ব নোৱাৰে। জোঁৱাই শহুৰৰ ঘৰলৈ গ'লে শাহুৱে চিন্তা কৰে কি কি খুৱাব, আৰু বোৱাৰী ঘৰলৈ গ'লে মাকে চিন্তা কৰে কেনেকৈ কোনটো কাম পুত্ৰক কৰাব। ছোৱালীৰ পৰা বোৱাৰী হোৱাটো সহজ নহয়। মাকৰ ঘৰত দেখা সপোনবোৰ শহুৰৰ ঘৰৰ চাৰিসীমাৰ বাহিৰতে থৈ আহিব লগা হয়। আঘাত দি কেতিয়াও সাংসাৰিক পত্নী পাব নোৱাৰি। কেৱল মাত্ৰ মৰমেৰেহে পত্নীক নিজৰ মনৰ মতে গঢ়ি তুলিব পাৰি। জীৱনত এই 5টা বস্তু বিচাৰি পোৱা খুবেই কঠিন। 1. নিজৰ মনৰ দৰে এজন মানুহ। 2. নিষ্পাপ এটা মন। 3. কষ্টৰ ভাগিদাৰ। 4. নিস্বাৰ্থ ভালপোৱা। আৰু 5. বিশ্বাসী মানুহ। জ্ঞান সকলোতকৈ ধনী সম্পদ। ধৈৰ্য সকলোতকৈ শক্তিশালী অস্ত্ৰ। বিশ্বাস শ্ৰেষ্ঠ নিৰাপত্তা। হাঁহি সকলোতকৈ কাৰ্যকৰী টনিক। আশ্চৰ্যজনক এইটো যে এইবোৰৰ সকলো বিনামূল্যেই পোৱা যায়। অনেকেই আপোনাক ভালে থাকিবলৈ ক'ব, আৰু তেওঁতকৈ ভালে থাকিলে আকৌ তেওঁৱেই জ্বলিব। ধনী ব্যক্তিয়ে খুব সহজেই দুখীয়া মানুহক উপদেশ দিব পাৰে, কাৰণ তেওঁলোক তেতিয়া অসহায়। মিছা কথা কোৱাৰ যাৰ স্বভাৱ, তেওঁ সহজতেই এই স্বভাৱ ত্যাগ কৰিব নোৱাৰে, কাৰণ স্বভাৱটো তেজৰ সৈতে মিলি যায়। সেয়েহে বিচাৰিলেও পৰিৱৰ্তন কৰিব নোৱাৰে। আজিৰ ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক আৰু কমেণ্ট কৰিব, আৰু যিসকলে আমাৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। সুখেৰে থাকক, হাঁহি থাকক।